Hello friends, এটো আপোনালোকৰ মাজত আজি লৈ আহিছো এটা এডমিশন নোটিফিকেশনস আপোনালোকে নিশ্চয় থাম্বনেলত চাই গম পাইছে যে ভিএফএ ট্ৰেইনিং কোৰ্সত এডমিশন চলি আছে আৰু এই নোটিফিকেশনটো কোনখন ইউনিভাৰ্সিটিৰ পৰা আহিছে কি কোৰ্স হয় ইয়াৰ সিলেবাস কি ইয়াৰ এক্সাম কেতিয়া এডমিশন কেতিয়া হ'ব কোৰ্স টাইপ কেনেকুৱা গোটেইখিনি ডিটেইলছ যিমানখিনি ইনফৰমেশন আছে গোটেইখিনি আপোনালোকৰ লগত কম সময়ৰ ভিতৰত শেয়াৰ কৰিম ইয়াত আপোনালোকে দেখা পাইছে Admission notice for the VFA training course session 2024 and 25 আৰু VFA মানে হৈছে veterinary field assistant এটো আৰু ইয়াত দেখাইছে লাষ্ট ডেট কিমান হ'ব আপোনাৰ 13th of July 2025 ৰাতি 12টা লৈকে আৰু ইয়াতে দেখা পাইছে in pursuance of the approval of the Government of Assam letter number 8 দিয়া আছে online application are invited from eligible intending candidates permanently residing in Assam apuni okhomor permanent residence hobo lagibo for the undergoing 1 year VFA training course in elementary knowledge of AES and veterinary science for the session 24 and 25 course to 1 year or hobo at the School of Veterinary Science and AES Gungur Silchar Assam and its extended campuses which will be received from apunar 14th of June 2025 or apunar 13th of July 2025 অর্থাৎ আপোনাৰ ইয়াৰ যিখিনি এপ্লিকেশন চলিব আৰু এপ্লিকেশনটো আপোনাৰ আজিৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ 14 জুনৰ পৰা আৰম্ভ হৈছে আৰু 13 জুন লৈকে এটো চলিব কোৰ্সটো 1 ইয়াৰ হ'ব ইয়াত আপোনালোকে দেখা পাইছে টোটাল নাম্বাৰ অফ সিটস যিখিনি আছে যে অফ ভ্যাকেন্সিজ admission against 200 numbers of seat against 200 numbers of vacancies as per the roster registered as mentions hereunder ইয়াত পোস্ট কিনি কোনটো কাস্টত কোনটো ক্যাটাগরিত কিমানখিনি পোস্ট আছে এস্টাবলিশমেন্ট ইয়াত দিয়া আছে লগতে জেনারেল আছে 102 পোস্ট ইয়াত আপোনালোকে দেখা পাইছে জেনারেল আছে 102 পোস্ট ইডব্লিউএস আছে 10 তাৰপিছত এমওবিসি ওবিসি এসটি এমপি এইখিনি আছে টোটাল যেটো এসটি এইচৰ কাৰণে নাই টোটাল 200 পোস্টৰ কাৰণে ইয়াৰ এপ্লিকেশন চলি আছে 200 পোস্টৰ ইয়াত এডমিশন টেস্টাৰ এডমিশনৰ কাৰণে এস ক্ৰাইটেৰিয়া যিখিনি আছে আপোনালোকে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব এইখিনি এজন অফ 11/2025 এইটো হিচাপত আপোনাৰ কি হ'ব লাগিব 2018 ইয়াৰ্ছৰ পৰা আপোনাৰ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু পোষ্টখিনি এসসি এসটি ওবিসি সকলোৰে কাৰণে থাকিব এজ ৰিলেক্সেশন থাকিব 3 ইয়াৰ্ছ আৰু 5 ইয়াৰ্ছ এসটি এসসিৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন যিখিনি আছে এডুকেশনাল কোৱালিফিকেশন আপোনাৰ HSSLC অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব লগতে আপোনালোকৰ সায়েন্স হ'ব লাগিব আৰ্টছৰ পৰা হলে কিন্তু আৰ্টছ বা কমাৰ্চ হলে এটো নহব অনলি সায়েন্স হ'ব লাগিব যিকোনো ইউনিভাৰ্সিটি যিকোনো কলেজ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা এটো কৰিলে হৈ গল তাৰ এপ্লিকেশন ফিজ যিখিনি আছে দেয়াৰ উইল বি নো এপ্লিকেশন ফি আপোনালোকে ইয়াত দেখা পাইছে এপ্লিকেশন ফি দেয়াৰ উইল বি নো applications fee for all the categories of the candidates apuni SC ST OBC MOBC jiya hok apunar karone kono application fee na lage reservation for admissions into 200 seats shall be given as per the existing reservoir policy jito apunar reservation policy ase policy hisabe ei seat kini dia hobo session 24 25 or hoy আৰু এতিয়া কথা হল এপ্লিকেশন টু কেনে কই কৰিব ইয়াত এপ্লিকেশন কৰাৰ কাৰণে ক্যান্ডিডেট ইয়াত আপোনালোকে দেখা পাইছে application to কেনেকৈ কৰিব candidates who have the required essential qualifications for the purpose of training course as mentioned above may apply by submitting online applications through the official website aesvfa.assam.gov.in link আজিৰ পৰা খুলিব আৰু 14 জুনৰ পৰা খুলিব আৰু 13 জুলাই লৈকে এখিনি চলিব ইয়াত এপ্লিকেশন কৰিব before applying online candidates are advised to go through the carefully the instructions provided in the notice as well as on of the website আৰু ইয়াৰ বিষয়ত আৰু যদি ডিটেইলছ জানিব বিচাৰে তেনেহলে এই পিডিএফ টো যিখিনি আপোনালোকক দেখাই আছো এটো আমাৰ টেলিগ্ৰাম লিংকত দিয়া হ'ব ইয়াৰ পৰা আপোনালোকে চাব পাৰিব আদাৰৱাইজ আৰু নহলে কি কৰিব আপোনালোকে ওয়েবসাইটত গৈ এটো চেক কৰিব পাৰে নো manual application form will be accepted manual আপুনি যদি ইয়াত অফলাইনত যাই দিয়ে তেনেহলে এটো নহব এতে কথা হল ইয়াৰ সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব সিলেকশন প্ৰসেসটো হ'ব আপোনাৰ yes approve of the government of Assam following the procedure as follow the candidates selections of the candidates for the admission into the 1 year VFA training course ইয়াত যদি আপোনাৰ যেটো পলিসি আছে according to government policy এই হিচাপত আপোনালোক ইয়াৰ সিলেকশন কৰা হ'ব আৰু আপুনি যিখিনি এপ্লিকেশন কৰিব এপ্লিকেশন শৰ্টলিস্টেড হ'ব আৰু শৰ্টলিস্টেড হোৱাৰ পিছত আপোনাৰ এই তিনিটা বেসিছত আপোনাৰ ইয়াত এপ্লিকেশনটো কিন্তু
ভেৰিফাই কৰা হ'ব আফটাৰ থ্ৰয়িং দ্য স্ক্ৰুটিনি অফ দ্য এপ্লিকেশ্যন eligible candidates are called for the personal assessment test PAT of 100 marks as shown below আপোনাৰ যেটো এপ্লিকেশ্যন কৰিব এপ্লিকেশ্যন কৰাৰ পিছত আপোনাক কিন্তু এলিজিবল যদি হয় আপুনি এপ্লিকেবল যদি হয় তেনেহলে আপোনাক কল কৰা হ'ব পাৰ্সোনাল এসেসমেন্টৰ কাৰণে PAT টেষ্টৰ কাৰণে যেটো 100 মাৰ্কছৰ হ'ব আৰু এই 100 মাৰ্কছটো সম্পূৰ্ণ আপোনাৰ কাৰ ওপৰত বেছ কৰিব নম্বৰ 8 আছে পাৰ্সেন্টেজ অফ marks in HSSLC science with biology আপুনি সায়েন্স হ'ব সায়েন্সৰ ক্যান্ডিডেট হ'ব লাগিব আৰু লগতে বায়োলজি থাকিব লাগিব আৰু ইয়াৰ পৰা 40% ওয়েটেজ ল'ব টোটাল 100 মাৰ্কছৰ ভিতৰত 40% ইয়াৰ পৰা লোৱা হ'ব তাৰ পিছত 20 নম্বৰত দিছে পাৰ্সেন্টেজ অফ মাৰ্কস ইন HSLC অৰ্থাৎ মেট্ৰিকৰ অৰ্থাৎ 10ৰ আপোনাৰ 20% ল'ব পাৰ্সোনাল এসেসমেন্ট টেষ্ট যিখিনি হ'ব ইয়াৰ পৰা 40% টোটাল হ'ল 100 এই 100%ৰ ভিতৰত 40 20 আৰু 40 ইয়াৰ ভিতৰত এনালাইসিস কৰি আপোনাক সিলেকশন কৰা হ'ব কোশ্চেন বুকলেট যেটো আছে বায়োলজি ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স জেনাৰেল এৱাৰনেস স্ট্যাটিস্টিক্যাল ইম্পৰ্টেন্ট এইখিনিৰ ওপৰত থাকিব জিকে লগতে সায়েন্সৰ যিখিনি আপোনাৰ সাবজেক্ট আছে ফাইনাল মেৰিট লিষ্ট ইজ প্ৰিপেয়াৰ্ড according to the total marks obtained A B C subject object of observance and reservation policy হিচাপত আৰু তাৰ পিছত আপোনাৰ যেটো ABC হাই সেকেন্ডাৰী মেট্ৰিক আৰু আপোনাৰ পাৰ্সোনাল এসেসমেন্ট টেষ্ট যিখিনি আছে ইয়াৰ ওপৰত ভিত্তি কৰি আপোনাৰ যিখিনি মাৰ্কস হ'ব এই মাৰ্কসৰ ওপৰত ভিত্তি কৰি কিন্তু আপোনাৰ ফাইনাল সিলেকশন লিষ্টটো ইয়াত হ'ব লাষ্ট ডেট অফ পাব্লিকেশন এটো আগতে কৈ দিছো 13th of July 2025 documents to be uploaded ইয়াত আপোনাৰ as proof HSLC certificate or marksheet issue by the recognized board তাৰ পিছত PRC permanent residence of certificate এইখিনি দি আপুনি আজিৰে পৰা এপ্লিকেশন আৰম্ভ হৈছে যদি আপুনি বিচাৰে যে ভেটেৰিনাৰী ডিপাৰ্টমেন্টৰ এইখিনি ভেটেৰিনাৰী ফিল্ড এসিস্ট্যান্ট এনেকুৱা কোর্স এটা হয় 1 ইয়াৰৰ কোর্স হয় এই কোর্সটো যদি আপুনি বিচাৰে যে এনেকুৱা এটা কোর্স কৰিলে আপোনাৰ নিশ্চয় ভৱিষ্যতত ভাল হ'ব তেনেহলে আপুনি এই এপ্লিকেশনটো কৰিব পাৰে আৰু ইয়াৰ ডিটেইলছ জানিবলৈ আপুনি ওয়েবসাইটত ভিজিট কৰক আৰু পিডিএফটো পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলত জয়েন কৰক আৰু এনেকুৱা ইনফৰমেশন পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব ধন্যবাদ